নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ চেপ্টাৰ 5 কয়লা আৰু পেট্ৰলিয়ামৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। কয়লা আৰু পেট্ৰলিয়াম। 1 নম্বৰ, CNG আৰু LPGক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ দুটা সুবিধাসমূহ কি কি? উত্তৰ, CNG আৰু LPGক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ'ল: ক নম্বৰ, CNG আৰু LPG দহন কৰিলে হোৱা ধোঁৱা নিৰ্গত নহয়। কম বায়ু প্ৰদূষণ হোৱা বাবে ইন্ধন হিচাপে ব্যৱহাৰ সুবিধাজনক। খ নম্বৰ, LPG আৰু CNGৰ দহনৰ দ্বাৰা এক বৃহৎ পৰিমাণৰ শক্তি আহৰণ কৰিব পাৰি। গ নম্বৰ, LPG আৰু CNGক পোনপটীয়াকৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। ঘ নম্বৰ, LPG আৰু CNG নলীৰ মাজেৰে অতি সহজে পৰিবহণ কৰিব পাৰি। 2 নম্বৰ প্ৰশ্নটো কৈছে, ৰাস্তা বনাওঁতে ওপৰত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? উত্তৰ হ'ব বিটুমেন। 3 নম্বৰ প্ৰশ্ন, মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াটোৰ নাম কি? উত্তৰটো হ'ব, প্ৰায় 3000 নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বিভিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। কালক্ৰমত জমা হৈ গৈ থকা মাটিৰ হেঁচাত এইবোৰ সংকুচিত হৈছিল আৰু অধিক গভীৰতালৈ সোমাই পৰিছিল, যাৰ ফলস্বৰূপে এইবোৰৰ উষ্ণতাও বৃদ্ধি পাইছিল। উষ্ণ চাপ আৰু উচ্চ উষ্ণতাৰ ফলত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈছিল। এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলা হয়। 4 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন। পেট্ৰলিয়াম উৎপাদন পৃথকীকৰণ প্ৰক্ৰিয়াটোক বোলা হয়, শোধন বোলা হয়। গ নম্বৰ, আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহন ইন্ধন হ'ল CNG, সংকুচিত প্ৰাকৃতিক গেছ। ইংৰাজীত কয় কম্প্ৰেছড নেচাৰেল গেছ। 5 নম্বৰ কৈছে, তলত দিয়া উক্তিসমূহৰ শুদ্ধ আৰু অশুদ্ধ চিহ্নিত কৰা। পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি। এইটো অশুদ্ধ। খ নম্বৰ, পেট্ৰলিয়াম CNG বেছি প্ৰদূষক ইন্ধন। পেট্ৰলিয়াম CNG বেছি প্ৰদূষক ইন্ধন। এইটো অশুদ্ধ। গ নম্বৰ, কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। এইটো শুদ্ধ। গ নম্বৰ, আলকাট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ। এইটো শুদ্ধ। ঙ নম্বৰ, কেৰাচিন জীৱাশ্ম ইন্ধন নহয়। এইটো অশুদ্ধ। 6 নম্বৰ প্ৰশ্ন, জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। উত্তৰটো হ'ব, জীৱাশ্ম ইন্ধনসমূহ মৃত গছ-গছনি আৰু জীৱ-জন্তুৰ দেহ বহু নিযুত বছৰ ধৰি উচ্চ চাপ আৰু উষ্ণতা প্ৰবল পৰিৱেশত থকাৰ ফলত সৃষ্টি হৈছে। কোনো পৰীক্ষাগাৰ তথা গৱেষণাগাৰত ইয়াক প্ৰস্তুত কৰা সম্ভৱপৰ নহয়। যিহেতু পুনৰাই ইয়াক প্ৰস্তুত কৰিব নোৱাৰি, সেয়েহে ইয়াৰ পৰিমাণো সীমিত। সেয়েহে জীৱাশ্ম ইন্ধনসমূহক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা। 7 নম্বৰ প্ৰশ্নটো উত্তৰ হ'ব, কক হৈছে কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা এবিধ কঠিন, সছিদ্ৰ আৰু কলা-বৰণীয়া পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। ইয়াৰ ব্যৱহাৰ হৈছে তীখাৰ উৎপাদন আৰু বহুত ধাতু নিষ্কাশনৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয়। 8 নম্বৰ প্ৰশ্ন কৈছে, কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম সৃষ্টি হৈছিল ব্যাখ্যা কৰা। উত্তৰ হ'ব, সমুদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হোৱাত সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল। কালক্ৰমত বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰলিয়াম আৰু গেছলৈ ৰূপান্তৰিত কৰে। 9 নম্বৰ প্ৰশ্ন, তলৰ তালিকাত ভাৰতত 1991 পৰা 1997 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে। এই তথ্যখিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা। লেখ চিত্ৰত বছৰসমূহত হোৱা নাটনিৰ শতাংশ Y অক্ষত আৰু বছৰ X অক্ষত লোৱা হয়। এইটো দিছে, চাই লোৱা তোমালোকে। ক্ৰমিক সংখ্যা, বছৰ আৰু নাটনি। এইটো এনেকৈ চাৰ্টটো দিছে, তোমালোকে এইটো লিখি ল'বা। তোমালোকে নিজে কৰিবা এইটো। তো ছাত্ৰ ছাত্ৰীসকল, এইটো আমি প্ৰশ্ন উত্তৰকেইটা আমি আলোচনা কৰিছোঁ, তোমালোকে শিকিবা। অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ 5ম অধ্যায়
কয়লা আৰু পেট্ৰলিয়াম, ইয়াৰ প্ৰশ্ন উত্তৰকেইটা আমি ইতিমধ্যে আলোচনা কৰিছোঁ। তোমালোকে এইবোৰ লিখি ল'বা আৰু ঘৰত শিকিবা, মুখস্থ কৰিবা, পৰীক্ষাত আহিব এইবোৰ। তো লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।